মুখ্যমন্ত্ৰী ডাঙৰীয়া কাৰোবাক হাৰিবৰ কাৰণে দিছে নেকি? তেওঁতো কৈছিল হাৰিব বুলি। মইতো কোৱা নাই। মই কৈছোঁ যে তেওঁলোকৰ চৰকাৰ আছে, তেওঁলোকে বা কি কৰে। তেওঁলোকে কৈছে চামগুৰিত আমি হাৰিম। তে মই আৰু কি ক'বলগীয়া আছে? কোৱা নাই জানো? আপুনি ককাই এওঁ যিটো কয় সেইটো দেই, এওঁ মেইন মানুহ। অকলে আপুনি প্ৰেছৰ নে ক'ৰ? নহয় নহয়, কাৰ হৈ? হিমন্ত বিশ্বৰ হৈ? আপুনি সুধিছে কাৰ হৈ লাগিব? কাক? বদৰুদ্দিন আজমল চাহাব কাৰ হৈ লাগিব? আপুনি চাহাব বুলি হিমন্ত বিশ্বৰ হৈ? এইটোতো কি নতুন কথা? এইটোতো পুৰণা কথা। অঁ, আপুনি এতিয়া নতুন তেওঁতো বিৰুদ্ধে লাগিয়ে আছে। মোৰে বিৰুদ্ধে লাগি পেলাই তেওঁ হাৰিলে। গোটেই ভাৰতবৰ্ষত মোক ৰেকৰ্ডটো কৰোৱা মানুহটো তেওঁৱেই। নহ'লে ভাৰতবৰ্ষত মোক কেনেকৈ স্বীকাৰ পাব? মইতো নহ'লে ইমান চিনাকি নাছিলোৱেই। হিমন্ত বিশ্ব শৰ্মা আৰু যদি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ জুতিটো নহ'লেহেঁতেন, আজি ভাৰতবৰ্ষৰ মানুহে মোক ক'ত চিনি পালেহেঁতেন? নাই, গতিকে মোক যিমান তেওঁলোকে বেয়া পাব, পাৰ্টীয়ে সিমান ভাল পাব। মই কৈ আছোঁ যে এইবিলাক কথাতকৈ জনজাতি কৰি দিয়ক 6টা জনগোষ্ঠীক। সেইটো কথা নকৰে নহয়। 6টা জনগোষ্ঠীয়ে বিচাৰি আছে যে জনগোষ্ঠী কৰি দিয়ক, আমাক জনজাতি কৰি দিয়ক। সেই জনজাতিৰ পৰা তেতিয়া সকলোৱে মুখ্যমন্ত্ৰী হ'ব পাৰিব। আমাৰ দলৰ মুখ্যমন্ত্ৰী আমি সেই পৰা দিব লাগিব। তেওঁতো সেইটো নেচেল, সেইটোতো নিদিয়ে। 6 জনগোষ্ঠীক জনজাতি কৰিম বুলি তেওঁলোকেহে কৈছিল। 100 দিনৰ ভিতৰত কৰিম বুলি কৈছিল। আমি কৈছোঁ কৰক। এতিয়া তেওঁক সুধিব আহিছে, তেওঁলোকৰ এজনে আকৌ সুধিছে যে বদৰুদ্দিন আজমলৰ কথা। মই কৈছোঁ 6 জনগোষ্ঠীৰ কথা। আপোনালোকৰ এজনে প্ৰশ্ন সুধিছে যে আপোনাৰ বদৰুদ্দিন আজমলৰ কথা। সেইটোৱে কথা। আমি সুধিছোঁ যে 6 জনগোষ্ঠীক কেতিয়া জনজাতি কৰিব আৰু কেতিয়া 51% ইয়াৰ অসমত হোৱা মানুহক কেতিয়া মুখ্যমন্ত্ৰী হোৱাটো আপোনালোকে তেওঁক গ্ৰীণ ছিগনেল দিব। তেওঁতো নেৰে। তেওঁ লাগিলে বদৰুদ্দিন আজমলৰ বুকুচাত উঠি হ'লেও তেওঁ মুখ্যমন্ত্ৰী হ'ব। আমাৰ এটা নাজানো কি কৰে, কিন্তু আমাৰতো কথাটো সকলোকে আনিব পাৰে। কংগ্ৰেছৰ পৰা যোৱা চাই চিতি আমাৰ তাত আনিব। খালি হিমন্ত বিশ্ব শৰ্মা আহিলে আমাৰ আপত্তি।